এবাৰ কি হয় আহিছো আৰু Hello everyone, কোনে কোনে চাই আছে প্লিজ কমেন্ট কৰিব আজি বহুত দেৰিকে লাইভ আহিছো দে পাই নাই আৰু ব্যস্ত মানুহ ব্যস্ত নাগৰিক বুলিয়ে ক'ব লাগিব কোনে চাই আছে প্লিজ এটা কমেন্ট কৰিব লাইভ এটা আহিছিল একচুয়ালি ফোন এটা আহিলে কথা পাতে পাতে লাইভটো কাট খাই গ'ল আৰু সো পাই নাই আৰু যেতিয়া কোনোবা এজনে ফোন কৰে পটকনে মাজত কাটিও দিব নোৱাৰি না ইম্পৰ্টেন্ট কথা পাতি থাকিলে হেতু কাৰণে আৰু লাইভটোকে কাট খাই গ'ল মোৰ গটিকে যদি মোক কোনোবাই চাই আছে প্লিজ কমেন্ট এটা কৰক সোনকালে সোনকালে লাইভটো ষ্টাৰ্ট কৰি দিও কোনে চাই আছে বাৰু কমেন্ট এটা কৰিব মোক সকলোবোৰ ক্লিয়াৰ আহিছে নে সকলো পিকচাৰ ভয়েস ক্লিয়াৰ আহিছে নে বাৰু ভালকৈ শুনা পাইছে নে আপোনালোকে কোনোবাই যদি চাই আছে প্লিজ কমেন্ট এটা কৰি জনাব সকলোবোৰ ভালকে শুনা পাইছে নে নাই আৰু কোনে কৰ পৰা চাই আছে বৰ্তমান মোক হোৱাটছআপে আহি যায় ৰীল বনাওতে কমেন্ট এটা কৰিব কোনে কৰ পৰা চাই আছে বুজেখন গুটেখন সামৰিবলৈকে আছে নহয়
অলপমান শ্বেয়াৰ কৰি ললো বেক কেমেৰা হৈ থাকিলে অকমান শ্বেয়াৰ কৰি ললো সেইকাৰণে মিউট কৰি লৈছিলো কথা পাতি আছো যিহেতু আৰু অকনমান আপোনালোকক বেক কেমেৰাও দেখুৱাম বহুত ৰিং আহিছে আমাৰ নতুন নতুন কালেকশ্যন ৰিং বহুত আহিছে আপোনালোকে ল'ব পাৰিব আৰু লগতে মই আজি বৰ ধুনীয়া ধুনীয়া সেট কেইটামান দেখুৱাম যিকেইটা আমাৰ ষ্টকত আহিছে আৰু আপোনালোকে ল'ব পাৰিব ধুনীয়া ধুনীয়া সেট আমাৰ পৰা তাৰে ভিতৰত এইটো এটা খুব ধুনীয়া লুকাপাৰ সেটৰ লগত চাওকচোন ইমান মৰম লগা আহিছে খুব ধুনীয়া হয় সব এইটো বিৰাট মৰম লগা হয় এটা ধৰিব পাৰিছ না নাই মই নাজানো কিন্তু মই অকণ পিন্ধি দেখুৱাইছো এইটো ফুলিযোৰ দেখুৱাই দিছো মই কেনেকুৱা হ'ব এইটো চাওক হোৱাইট চিলনিত আছে দিছে লুকাপাৰ হয় আপোনালোকে ধৰিব পাৰিছে না নাই ডিজাইনটো মাজত লুকাপাৰ আছে এনেকৈ বিৰাট মৰম লগা হয় সেটটো ইয়াৰ চিলনি তিনটা চিলনিত আহিছে দেই মই দেখুৱাই দিম চিলনিকেইটা এয়া চাওক বহুত ধুনীয়া হয় এবোৰ নিউ ষ্টক আহিছে নতুনকৈ আহিছে একচুৱেলি মই পেন্ডেন্টখিনি মই কেতিয়াবাই আনিছিলো কিন্তু চিলনি কৰিবলৈ দি থোৱা আছিলে সো চিলনি ফাৰ্ষ্ট এইটো এটা চিলনি দেখুৱালো পাৰ্লৰ চিলনি বহুত ধুনীয়া হয় সো ভাল লাগিলে আপোনালোকে স্ক্ৰিনশ্বট ল'ব হা কোনটো সো নেক্সট মই আৰু এটা দেখুৱাও চিলনি এইটো এটা যেহেতু গ্ৰীনটো খুব ট্ৰেন্ডত চলি আছে সো গ্ৰীন চিলনিত দেখুৱাইছো এইটো চাওক বহুত ধুনীয়া দিছেনে গ্ৰীন চিলনিটো ইমান মৰম লগা সো এইটো আপোনালোকে ল'ব পাৰে খুব ধুনীয়া হয় মই এনেকে দেখুৱাই দিছো ধৰিব পাৰিব দিছে গ্ৰীন চিলনিত আছে বহুত ধুনীয়া হয় সেটটো দেখিবলৈ খুব মৰম লগা এটা সেট আহিছে আৰু ইয়াৰ ফুলিটো হে তেনেকৈ টপেই হ'ব এই জাস্ট যেনেকুৱা দেখুৱালো তেনেকুৱা টাইপৰ টপ হ'ব এটা কমেন্ট আহা নাই এতিয়ালৈকে কোনে কোনে চাই আছে বাৰু সো খুব মৰম লগা চাওক এই সেটটো দেখিবলৈ গ্ৰীন চিলনিত আৰু চিলনিটো দেখিছেনে ইমান ধুনীয়া খুবেই ধুনীয়া হয় সেটটো ঠিক আছে আৰু এয়া চাওক ওচৰৰ পৰা দেখাই দিছো সেটটো কেনেকুৱা হ'ব বিৰাট ধুনীয়া হয় সঁচাকে যেতিয়া আপোনালোকে ৰিয়েলত দেখা পাব তেতিয়া গম পাব খুবেই ধুনীয়া হয় লুকাপাৰৰ এটা ধুনীয়া কালেকশ্যন আহিছে আৰু এইবোৰ সব ৰিজনেবল ৰেট হয় বহুত এটা বেছি নহয় আপোনালোকে হোৱাটছআপ কৰিব মই জনাই দিম ৰেটবোৰ আৰু যদি আপোনালোকৰ ভাল লাগে স্ক্ৰিনশ্বট এটা লৈ ল'ব মোৰ পৰা আৰু মই আপোনালোকক দামটো কৈ দিম একচুৱেলি এইবোৰ নতুনকৈ আহিছে কাৰণে ময়ো অকণমান কনফিউজ হৈ আছো দাম কিমান হ'ব দামবোৰ এতিয়ালৈকে মানে ফিক্সড হোৱা নাই মই সব কৈ দিম এইবোৰ সব আজি ষ্টক আহিছে এইটো এটা চাওক ৰেড কালাৰ বিৰাট মৰম লগা দেখিছেনে চিলনি মই তিনটা দেখুৱালো এটা পাৰ্ল চিলনি এটা গ্ৰীন চিলনি আৰু এটা ৰেড চিলনি ঠিক আছে ৰেডত যদি লাগে এনেকে ৰেড চিলনিটো পাই যাব লুকাপাৰটো গ্ৰীন আৰু ৰেড থাকিব আৰু চিলনিটো ৰেড আহিব যদি ভাল লাগিছে স্ক্ৰিনশ্বট এটা লৈ মোক হোৱাটছআপ কৰিব ইমান ধুনীয়া এটা গহনা আহিছে যেটো আপোনালোকে ব্ৰাইডেল সকলেও পিন্ধিব পাৰে আৰু যদি কোনোবাই বিয়া এখন খাবলৈ হেভি সেট পিন্ধিম বুলি ভাবিছে তেতিয়া হলে এই সেটটো পৰিধান কৰিব পাৰে খুবেই ধুনীয়া লাগিব আৰু ইয়াৰ ফুলিযোৰ এনেকে টপে আহিব দেই টপ ইয়াৰিংছত আহিব ঠিক আছে মই আজি একচুৱেলি সিলভাৰ পৰা ষ্টাৰ্ট কৰিম ভাবিছিলো কিন্তু পটককেনে কোপাৰখিনি হাতৰ ওচৰত পাই পিনে আপোনালোকক কোপাৰ দেখুৱালো এতিয়া মই ৰবলে এক সেকেন্ড অকণমান আপোনালোকক মই সিলভাৰ জুৱেলাৰী দেখুৱাম এই হাতী পাথৰ যে হেৰি আহিছিলে টেমাটো ক'ত গ'ল বাৰু লুকা পৰা আহিছিলে যে এইটো এটা পাঁচটা মণিমালা আহিছে বহুত ধুনীয়া হয় পাঁচটা মণিমালাটো আৰু এবাৰ মই জানে যেহেতু গ্ৰীন খুব ট্ৰেন্ডত চলি আছে মণিমালাও এনেকৈ গ্ৰীনত চিলাই আনিছো দেখিছেনে ইমান ধুনীয়া লাগিছে আৰু এইটো আপোনালোকে ৰূপৰ ওপৰত কেঁচা সোণৰ কাম কৰা হয় পিওৰ সিলভাৰৰ গহনা হয় ইমান মৰম লগা দেখিছেনে এইটো খুব ধুনীয়া লাগিছে আৰু ইয়াৰ ফুলিযোৰটো জানি আৰু কেনেকুৱা হ'ব এইটো সেট আপোনালোকে 3000তে ল'ব পাৰিব বহুত ধুনীয়া হয় ফিনিশিং একদম A1 ফিনিশিং হাতত ললে আপোনালোকে গম পাব গহনাটো ইমান ধুনীয়াকে বনাই থোৱা হৈছে
যিহেতু ৰন্থলি মেড হয় এটো গহনা যেটো মই দেখুৱাই আছো এক সেকেন্ড ৰব দেই ফুলিজোৰ দেখুৱাই দিছো মই লগতে লাগি ধৰিছে এটো লগত হিটো আৰু ইয়া ফুলিজোৰ সা ইমান মৰম লগা দিছেনে এটো আকৌ ৰূপৰ ওপৰত বনোৱা হয় কেঁচা সোণৰ কাম কৰা হয় মই প্ৰথমতে ভাবিছিলো আজি যে ৰূপখিনি দেখুৱাই লম তাৰ পাছত কপাৰ দেখুৱাম দেখুৱাবলে থাকি গল হেকাৰণে এতিয়া ৰূপৰখিনি দেখুৱাই লৈছো ইমান মৰম লগা চাকচোন ফুলিজোৰে খুব ধুনিয়া হয় মই বাৰু হ্যাঙ্গিং পিন্ধিয়ে আছো ইয়া বিৰাট ধুনিয়া দিছেনে আৰু এই সেটটোৰ প্ৰাইস হৈছে 3000 টকা ৰূপৰ ওপৰত পাট সোণৰ কাম কৰা হয় আৰু আপোনালোকে এটা কমেন্ট আজি কৰা নাই কি হল কিবা বেয়া পাইছে নেকি মোক সো খুব মৰম লগা হয় গ্ৰীন চিলনিৰ 3000 সিলভাৰ বেস কেঁচা সোণৰ হয় এটো সব চিলনি বুজিছে চিলনিটো ইমান ধুনিয়াকে দিয়া হৈছে খুবেই মৰম লগা এটা পাঁচটা মণিমালা যেটো কেঁচা সোণৰ কাম কৰা হয় মই আপোনালোকক আজি এটা কোৱালিটি দেখুৱাম কপাৰৰ এটা একেবাৰে কম ৰেঞ্জৰ মণিমালাও আহিছে যেটো আপোনালোকে 350 650 এনেকুৱা যে কৈ থাকে আপোনালোকে পাই বুলি মই হেতু আপোনালোকক দেখুৱাম এটা মণিমালা এতিয়া যদি লয় 350 তে লব পাৰিব প্লাস আপোনালোকে শিপিং টু এক্সট্ৰা দিব লাগিব দেই শিপিং এক্সট্ৰা দিব লাগিব আৰু এটা দেখুৱাম মই পাঁচটা মণিমালা যেটো সদায় ঘিচিমণিত থাকে হেতু দেখুৱাই দিও ঘিচিমণিত থকাটো ৰঙা মণি এটা গ্ৰীন মণিত দেখুৱালো এটা ৰঙা ঘিচিমণিত দেখুৱাইছো আৰু যদি গোল্ডেন বিটছত লাগে বলে গোল্ডেনত সিলাই দিব লাগে তেনেকৈ হৈ যাব এটোটো এজ ইজুৱেল সদায় থাকে আমাৰ ওচৰত আছে বৰ্তমান বহুতখিনি আৰু আছে আকৌ ষ্টক আনিছো মই যেহেতু এতিয়া নেক্সট মান্থৰ পৰা আমাৰ পুৰা মানে বহুতখিনিয়ে বিচাৰে আমাৰ গ্ৰাহকসকলে সো মই ষ্টক কৰি আছো গহনা আৰু আপোনালোকে যদি লব বিচাৰে এতিয়া হুনকালে লৈ থব পাৰে যেহেতু আমি এটা ডিসকাউন্টও আপোনালোকক দি আছো ষ্টক ক্লিয়ারেন্স সেল সো 3000 ত আপোনালোকে 100 টকা হলেও কম পাব 100 रुपीस এটাও কম কৰি দিয়া হ'ব অফাৰত আৰু এতিয়া মই কৈ আছো যিবোৰ দাম 3000 এটো আপোনালোকে ডিসকাউন্ট পাই যাব কিন্তু আগষ্ট মাহৰ পৰা কিন্তু কোনো ধৰণৰ ডিসকাউন্ট নাথাকে ডিসকাউন্ট শেষ হৈ যাব ঠিক আছে সো এই মাহটো এই ডিসকাউন্ট ৰেট সকলো শোৰুমতে চলি আছে কিন্তু আগষ্ট মাহৰ লগে লগে সকলো বন্ধ হৈ যাব গতিকে ডিসকাউন্ট দি থকা সময়তে আপোনালোকে ধুনিয়াকে এটা গহনা লৈ থব পাৰে আৰু এই গহনাটো বিৰাট মৰম লগা হয় পাঁচটা মণিমালা সো ৰূপৰ ওপৰত কেঁচা সোণৰ কাম কৰা এই গহনাটো আপোনালোকে 3000 টকাত ৰেট হয় বাট ডিসকাউন্ট আহি যাব 100 रुपीस এটা হলেও ডিসকাউন্ট আহিব মই কৈছো সো ভাল লাগিলে আপোনালোকে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব ঠিক আছে ইমান মৰম লগা সব বহুত ধুনিয়া হয় যদি ভাল লাগিছে স্ক্ৰিনশ্বট লৈ লব আৰু এটো আকৌ কৈছো মই এটো ৰূপৰ ওপৰত বনোৱা হয় আৰু কেঁচা সোণৰ কাম কৰা হয় এগৰাকী বাইদেৱে মোৰ পৰা 3টা মণিমালা লৈছিলে মই 3টা মণিমালা 2500 টকাত দি আছো বৰ্তমান 3টা মণিমালাও আছে সো তেখেতে মোক প্ৰশ্ন কৰিলে কি জানেনে যে ইমান কম দামত দিছে যে কি আৰু যদি ৰূপৰ ওপৰত বনোৱা হয় সো হেইটোৱে চাও কিছুমান বাইদেউ সকলে বুজি পায় কিছুমান শোৰুমত 3টা মণিমালা 2500 টকাত আপোনালোকে কেতিয়াও নাপায় যেহেতু এটা মণিমালাতে আপোনালোকে ৰেপুটেড শোৰুম এখনত 3000 3500 দি কিনি আছে বহুতে সো যত আমি 3টা মণিমালা আপোনালোকক 2500 আৰু 5টা মণিমালা 3000 দি আছো আৰু তাত আপোনালোকে ওয়াৰেন্টি গ্যাৰান্টিও পাই আছে পিওর সিলভাৰ হয় নগাঁও ৰন্থলিৰ পৰা আহি আছে আৰু আপোনালোকে 1 বছৰৰ ভিতৰত কিবা যদি বেয়া হয় আমি হেতু ফ্ৰী অফ কষ্ট ভাল কৰি দিও তো সেই কাৰণে আমাক বাইদেউ জগৰাকে প্ৰশ্ন কৰিছিলে যে 2500 টকাত যে দিছে এটো কিয় মানে ৰূপৰ ওপৰত বনোৱা যদিও আপুনি কমত কিয় দিছে সো মোৰ ওচৰটো বাইদেউ ৰিজনেবলতে পাই আছে আপুনি ইমান বছৰৰ পৰা জুৱেলাৰী লৈ আছে মই তেখেতক কোতে হেতু কৈছে হয় বাৰু তোমাৰ গহনা মই বেলেগ শোৰুমতকে বহুত কমত পাইছো সো হেখিনি কলে ভাল লাগে বুজি পাই যি সকলে বুজি নাপায় তেওঁলোকেটো ডাইৰেক্ট কৈ দিয়ে যে আপুনি বহুত দাম লয় ঠিক আছে সো মানুহৰ কোৱা কথা সেই কাৰণে ব্যৱসায়ত সবৰ কথা আমি সহ্যই কৰিব লাগিব এটা বিজনেস যেতিয়া কৰিছো আমি বিজনেসৰ লগতে মানুহৰ মিঠা তিতা গোটেইখিনি আমি সহ্য কৰি আগবাঢ়ি জিনে যাব পাৰিছে হেইজনহে আসল ব্যৱসায়ী কাৰণ এটা ব্যৱসায় কৰিবলৈ গলে বিভিন্ন ধৰণৰ আমি মানুহ লগ পাও নহয় নে সো এটা খুব ধুনিয়া আপোনালোকলৈ মই আনিছো লুকা পাৰ চাওক এই লুকা পাৰটো ধৰিব পাৰিছে নে কি হয় এইটো ৰিয়েল ষ্টোনৰ হয় খাটি পাথৰৰ লুকা পাৰ হয়
যেটো সাইজ মোক বহুতে কৈ থাকে যে বাইদেউ মোক এটা ধুনিয়াকে সৰু সাইজৰ লুকাপৰ আনি দিব যেটো মোক সৰুকে লাগে আৰু এতিয়াওটো আপোনালোকে ধৰিব পৰা নাই সাগে মই এনেকে দেখুৱাই দিছো এটো সাগে ইমানলৈকে ছুটি কৰাৰ পিছত হ'ব আৰু এটো আৰু দীঘল হ'ব এসব বহু দীঘলকে পিন্ধিব পাৰিব আৰু ইয়াৰ ফুলিজুৰ দেখুৱা মই ইমান মৰম লগা বহুতে মোক এই ফুলিজুৰ বনাই দিবলৈ কয় আৰু এতিয়া লৈ আহিছো জুনে সিম্পল পিন্ধি ভাল পায় তেওঁলোকে লৈ থক আৰু খাটি পাথৰৰ লুকাপাৰ আপোনালোকে ইমান ধুনিয়া এটা ৰেঞ্জত পাই আছে মই কৈছো আপোনালোকে এইটো পাই আছে এটো সাক ৰিয়েল ষ্টনৰ লুকাপাৰ হয় দে এটো আগতে শুনি লব মই বাৰে বাৰে কৈ আছো ৰিয়েল ষ্টন লুকাপাৰ হয় আৰু ফুলিজুৰ খুব মৰম লগা সাক ফুলিজুৰ খুব ধুনিয়া এনেকে আহিব এইটো দেখিছে আৰু এইটোত লাইফ টাইম গ্যাৰান্টি লাইফ টাইম ওয়াৰেন্টি থাকিব যদি ইন ফিউচাৰ আপোনালোকৰ কিবা প্ৰবলেম পায় ইয়াত কোনো ধৰণৰ আপোনালোকে পেমেন্ট কৰিব নালাগে আৰু এই সেটটো মই এতিয়া আপোনালোকক দি আছো 6500 6500 টকাতে দেই 6500 ৰিয়েল ষ্টন লুকাপাৰ পাই আছে যদি কোনোবাই লব বিচাৰে মাত্ৰ এটা সেটই अवेलेबल আছে বিৰাট ধুনিয়া হয় আৰু এইটো ৰিয়েল লুকাপাৰ হয় দেখিছে গুটা লুকাপাৰ হয় খুব ধুনিয়া যেটো ডাঙৰ মই আপোনালোকক জেনাৰেল ষ্টনত দেখুৱাই থাকো হেইটো 6500 লো মই হেতু ডাঙৰ হয় আৰু ৰিয়েল ষ্টনত বনালে হেতু 12500 আহিব ৰিয়েল ষ্টনত 12500 টকা আহি যাব মানে জেনাৰেল লুকাপাৰটো আৰু এইটো আপোনালোকে 6500 ত পাই আছে সক ইমান মৰম লগা দেখিছে না ইমান ধুনিয়া যদি হে কাবাৰ ভাল লাগিছে হুনকালে যোগাযোগ কৰিব ধুনিয়া এটা লুকাপাৰ যদি মোৰ পৰা আপোনালোকে লব বিচাৰে আৰু ইমানখিনি ভিউয়াৰ্স আছে মোক এটা কমেন্ট কিয় কৰা নাই নে কমেন্ট শো হোৱা নাই ককচোন আপোনালোকে দেখা পাই আছে নে কমেন্টবোৰ মই কিন্তু এটাও কমেন্ট দেখা পোৱা নাই আপোনালোকে কাৰণ কৰাই নাই কমেন্ট হে কাৰণে মই দেখা পোৱা নাই হয় নে নহয় সকলে মোক চাই আছে কিন্তু কমেন্ট এটা কৰা নাই সো ৰিয়েল ষ্টন লুকাপাৰ যদি কোনোবাই লব বিচাৰে হুনকালে মোক মেসেজ কৰক এটাই अवेलेबल আছে ঠিক আছে মাত্ৰ 1 পিস अवेलेबल আৰু এটা খুব ধুনিয়া সেট আহিছে চাও সিলভাৰতে সিলভাৰ ফয়েল লগোৱা গ্ৰীন এন্ড ব্লু কম্বিনেশন সিলনিটো তেনেকৈ দিয়া হৈছে গ্ৰীন এন্ড ব্লু কম্বিনেশনত ইমান ধুনিয়া সাকচন সেটটো ইমান মৰম লগা খুবেই মৰম লগা এই সেটটোৰ দাম কিমান জানে নে আপোনালোকে 3800 টকা 3800 ত আপোনালোকে ইমান ডাঙৰ এটা হ্যান্ড সেট পাই আছে হ্যান্ড চৰাইৰ সেট ইমান ধুনিয়া সাকচোন খুব মৰম লগা দেখিছে নে যদি হে ভাল লাগিছে স্ক্ৰিনশ্বট লবলৈ কিন্তু নাপাহৰিব দেই স্ক্ৰিনশ্বট মাস্ট বি এয়া সো ভাল লাগিলে কি কৰিব কলুয়ে নহয় মোৰ এটা নাম্বাৰ দিয়া আছে ওপৰত মন কৰিব এডখৰতে লিখি থোৱা আছে 9678906608 হে নাম্বাৰটোত আপোনালোকে মোক WhatsApp কৰিব আৰু মোক হে নাম্বাৰটোত আপোনালোকে কলও কৰিব পাৰে আৰু যদি আপোনালোক আমাৰ শোৰুম আহিব বিচাৰে আমাৰ শোৰুম জুৰহাট গড়ালিতে আছে জুৰহাট গড়ালি আপোনালোকে নিৰ্মল চাৰিলিৰ ফালৰ পৰা যদি আহে দেৱাল ৰোড ক্ৰস কৰিয়ে লেফট সাইডে আপোনালোকে দেখিব JS কমপ্লেক্স আৰু ৰাইট সাইডে দেখিব সৰ্দাৰ সিল্ক হাউস শুভম প্লাজা বিজি ইন এবোৰ বহুত পুৰণা হয় এখিনি পুৰণা দোকান কাৰণে বিজি ইনখন হোটেল হয় সাকে বহুতে চিনিয়ে পায় সো হেইখিনি একেবাৰে অপোজিটে চাই দিব JS কমপ্লেক্স তাতে আপোনালোকে দেখিব এখন সাইনবোৰ্ড আছে অসমীয়া গহনা যত DC বুলি লিখা আছে আৰু আপোনালোকে হেই কমপ্লেক্সত হুমায়ে মোৰ দোকানখন দেখা পাব সন্মুখতে আছে আৰু আপোনালোকে সকলোতকে ডাঙৰ কথা আমাৰ জুৰহাটৰ ৰাজেশ অপটিকেলখন সকলোৱে চিনি পায় সো ৰাজেশ অপটিকেলৰ সাইডৰ গলিটো ঠিক আছে ৰাজেশ নিৰ্মল চাৰিলি ফলৰ পৰা আহিলে ৰাজেশ অপটিকেল নোপোৱাৰ আগতেই গলিটো আছে সাইডেটি হেতু গলি দি হুমাই আহিলে হল আৰু নহলে ৰাজেশ অপটিকেল কোড বুলি কলেও বহুতে দেখুৱাই দিব তাৰ কাষতেই আমাৰ কমপ্লেক্সটো আছে হুমায়ে আমাৰ দোকানখন পাব আৰু আহিলে আপোনালোকে চাই মিলি লৈ লব পাৰিব ঠিক আছে
সো নেক্সট মই আপোনালোকক কেইটামান নতুন অহা ষ্টোনৰ জুৱেলাৰী দেখুৱাম নতুন অহা ষ্টোনৰ জুৱেলাৰীৰ ভিতৰত এটা খুব ধুনীয়া দেখুৱাম যিটো ইমান ধুনীয়া সব এইটো পিন্ধিলে এতিয়া গম পায় নে নাপায় শাইনিং দেখিছে ষ্টোনৰ ইমান মৰম লগা আৰু এইটো সব খুব ধুনীয়া বিৰাট ধুনীয়া হয় সেটটো আৰু কিয় আপোনালোকে কমেন্ট এটা নকৰে বহুত বেয়া লাগিছে দেই মোৰ এইটো সব সিলভাৰতে ষ্টোন লগাই দিছে লেভেণ্ডাৰ ষ্টোন দিছে নে ইমান মৰম লগা এইটো কিন্তু আপোনালোকে 2700 তে লৈ লব পাৰিব ঠিক আছে খুবেই ধুনীয়া সব বিৰাট ধুনীয়া যদিহে ভাল লাগিছে স্ক্ৰিনশ্বট এটা লৈ WhatsApp কৰক সোনকালে সোনকালে এটা এটা পিস अवेलेबल আছে আৰু ডিঙিত ইমান ধুনীয়াকে বহি থাকে নহয় পিন্ধিলে সব যেতিয়া সিলভাৰ কালাৰ এডাল আমি টাৰ্সেল লগাই দিম আপোনালোকক টাৰ্সেলডাল লগোৱাৰ পিছত যেতিয়া আপোনালোকে পিন্ধিব বহুত ধুনীয়া লাগে মোৰ পুৰা এইটো বহুত ক্লায়েন্টে লৈছে খুব ভাল ফিডবেক আহিছে এটো ইমান ধুনীয়া দিছেনে দেখিলে মানে পিন্ধু লাগে ইমান মৰম লগা আৰু এটা দেখুৱাম ৰেড কালাৰ ৰেডৰ ইমান ধুনীয়া সক এটো ৰেড কালাৰত আহিছে বহুত ধুনীয়া হয় আৰু ৰেডটো আমাক সকলোৱে বিচাৰি থাকে ইমান ধুনীয়া যেতিয়া আপোনালোকে এটা সিলভাৰ গুণা থকা কাপোৰৰ লগত এই সেটটো পিন্ধিব বলে ৰেড আৰু সিলভাৰ গুণা আছে সো এইটো মানে একদম আৰু কৈছো নহয় কেনেকুৱা ধুনীয়া লাগিব ইয়াৰ ফুলিজুৰ মই দেখুৱাই দিছো এয়া সব ফুলিজুৰ এনেকুৱা আহিব খুব ধুনীয়া হয় সেটটো যদিহে ভাল লাগিছে স্ক্ৰিনশ্বট এটা লৈ WhatsApp কৰিব ঠিক আছে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব বিৰাট ধুনীয়া সব সেটটো এয়া ঠিক আছে যদিহে ভাল লাগিছে সোনকালে সোনকালে যোগাযোগ কৰিব আৰু কি হল মানুহবোৰে আজি কমেন্টে কৰা নাই নে কি বৰ চাই লও বাইচান্স যদি কৰিছে আকৌ গম নেপাম ন ও মোৰ ইয়াত শো হোৱা নাই সৰি দে একদম শোয়ে হোৱা নাই মোৰ কি হল কমেন্ট শো কৰা নাই যে মোৰ ইয়াত কৰিছে দেখোন নো প্ৰবলেম বোৰ হৈ থাকে আপোনালোকে চাওক এতিয়া কমেন্ট দিছে মোৰ ইয়াত শোয়ে হোৱা নাই দীপাশাই আগৰ কমেন্ট আসলে যদি নাজানো দে দীপাশাই লিখিছে বিউটিফুল কালেকশন নেদেখ চকুৰেও নেদেখো সব ফালে প্ৰবলেম এক্সিলেন্ট লিখিছে বহুত বহুত ধুনীয়া লিখিছে মাজনী বাইদেউ লিখিছে ধুনীয়া থ্যাংক ইউ সো মাচ সো মই এতিয়া ইয়াত চাব লাগিব মানে কমেন্ট ওপৰত যদি দিছিলে গম নাপাও আৰু দে গুছি গল So thank you comment কৰিছে মানে এতিয়া গম পালো so next আৰু এটা খুব ধুনীয়া জুৱেলাৰী আগতেও দেখিছে আকৌ আহিছে বিৰাট মৰম লগাইটো সব খুব ধুনীয়া হয় এটো একদম লুক লাইক গোল্ড জুৱেলাৰী বুলি কয় যে সিলভাৰতে গোল্ডৰ জুৱেলাৰী বনোৱাৰ নিচিনা লাগিছে সব এটো ইমান ধুনীয়া দিছে নে খুব মৰম লগা হয় এটো তালকে যেতিয়া পিন্ধিব এটো নুহুদা মানুহ নাথাকে আৰু ইমান ধুনীয়াকে বনোৱা হৈছে সব খুব মৰম লগা এইটো 3700 ৰ হয় দে 3700 টকা ইয়াতো শো কৰা নাই দেখুন ঠিক আছে 3700 ৰ হয় এটো সব ইমান ধুনীয়াকে ওয়ার্ক কৰা আছে দেখিছেনে ইয়াৰ ৰেড ষ্টোন আছে মাজে মাজে যেতিয়া গোল্ডত ৰেড ষ্টোনটো দি দিয়া হয় কিন্তু একদম মানে কৈছো নহয় আৰু ধুনীয়া হৈ পৰে নহয় নে
খুব মৰম লগা হয় সেটটো দেখিবলৈ দিছে জাপিৰ দৰে ডিজাইনটো দি দিছে মানে বৰ মৰম লগা হয় আৰু এটো 3700 টকাত আপোনালোকে লব পাৰিব দেই 3700 খুব ধুনিয়া হয় সেটটো কিন্তু আৰু এটা 2 লেয়াৰৰ আছে নেকি বহুতে হুনি থাকে মোক 3 লেয়াৰ আহতে হুধে 2 লেয়াৰ আছে নেকি সো 2 লেয়াৰত দুটা সেট अवेलेबल হৈ আছে এতিয়া বৰ্তমান সব ইমান ধুনিয়া খুবে মৰম লগা এটা সেট এনেকৈ এয়া থাকিব দিছনে এটোটো সকলে চিনিয়ে পায় না খুব পপুলাৰ এটা সেট হয় আৰু এটোৰ দাম হৈছে 3500 টকা 3500 হা 3500 টকা লব পাৰিব বিৰাট ধুনিয়া দিছনে এটো লেভেন্ডাৰত যদি আপোনালোকে লব বিচাৰে এই সেটটো লব পাৰে বহুত ধুনিয়া হয় দিছনে ষ্টোনৰ যেটো জিলিকনি দিছনে ইমান মৰম লগা বহুত ধুনিয়াকে বনোৱা হৈছে যদি হে ভাল লাগিছে স্ক্ৰিনশ্বট এটা লব লৈ মোক WhatsApp কৰিব ঠিক আছে ইয়াত এতিয়া বৰ্ষাৰাণী সৰু ঢোল দেখাব সিলভাৰ কালাৰ বৰ্ষাৰাণী ফুকন সিলভাৰ কালাৰটো ঢোল নহব সাগে আৰু এটা আছে এইটো মোৰছত আপোনালোকে ইয়েলো ষ্টোনটো দেখিছিলে আৰু এইটো হৈছে যেটো পাৰ্পল কালাৰ ষ্টোন হেইটোত পাব আৰু এগৰাকী বাইদেৱে মোক ব্লু কালাৰ ষ্টোনত বনাই দিবলৈ কৈছিলে সো ব্লু কালাৰ মই বনাই আছো হুনকালে আহিব পাই যাব ব্লুত আপোনাৰ কাৰণে বনাই আছো দেই বাইদেউ সো এইটো বিৰাট ধুনিয়া হয় নেকে দিলেই হল খুব ধুনিয়া এইটো আপোনালোকে লব পাৰিব 2700 ত সব লেভেন্ডাৰ এন্ড হোৱাইট ষ্টোন দিছে খুব ধুনিয়া হয় 27 ত লব পাৰিব ইয়া তো নতুন হৈ আছে কাৰণে ষ্টোন কি লাগি আছে লাহে লাহে যেতিয়া দুবাৰ মান ফ্লেক্সিবল কৰি দিয়া হয় বস্তুবোৰ তেতিয়া একদম হালকা হৈ যায় পুৰা ধুনিয়া হৈ যায় তো নতুন হৈ আছে যেহেতু হয়তো ষ্টোন কবা টান হৈ লাগি আছে বিৰাট ধুনিয়া হয় সো ভাল লাগিলে আপোনালোকে WhatsApp কৰিব এইটো 2700 ত লব পাৰিব ৰূপৰ ওপৰত ফুনপানী চৰুৱা হয় দেই সো এইখিনি আহিছিলে নতুন আমাৰ গহনা আৰু এডাল আছে বহুত ধুনিয়া হয় এটো আগতেও আপোনালোকে মূৰছত দেখিছিলে আৰু এই সেটটো আপোনালোকে লব পাৰিব 3000 ত এয়া মাজত এটা ডাঙৰ ষ্টোন আৰু সাইডে সাইডে সৰু সৰু ষ্টোন থাকিব এইটো মাজত এটা ডাঙৰ আৰু সাইডে সাইডে সৰু ষ্টোন থাকিব আৰু এটা যে কৈছিলে গোল্ড পলিশ কৰি দিলে বুলি হেতু কলব এটা আছে নি এইটো ধুনিয়া লাগিছে ন এটো সব ইমান ধুনিয়া লাগিছে ন দেখাতেই মানে মৰম লাগি গৈছে সেটটো খুব ধুনিয়া মই ইয়াত কমেন্ট চাবলগিয়া হৈছে দেই কাটাই খাৰু সিলভাৰ বেজ দেখুৱাইছিলো বাইদেউ মনিষা মই গুৱাহাটী জিএমসি ওচৰৰ পৰা চাই আছো হয় নেকি আজি মানে বহুত বেয়া লাগিছে যে মই কমেন্ট শো হোৱা নাই ইয়াত জানে নে গুড ইভিনিং বাইদেউ ভালে ভালে একদম দেখা নাই চকুৰেও মোৰ চকু গ'ল আৰু পুৰা ৰব কমেন্ট পঢ়িবলৈ দে মই চশমা পিন্ধিলো তাৰ পাছত দেখা যাব লাইভ ভালে ভালে পালে গইনে হিফালে চাই কিয় কমেন্ট পঢ়ি আছে এ আও আই কাহিনীটো হেইটোৱে কমেন্ট পঢ়া কাহিনীটো হিফালে চাই যে পঢ়িছো কমেন্টটো মোৰ ইয়াত দেখাই পোৱা নাই কি হৈ গল নাইকিয়া হৈ থাকিলে আৰু মনিষা ওয়েলকাম টু মাই লাইভ গুৱাহাটীৰ পৰা চাই আছে মনিষাই মৌসুমী বৰা ওয়াও কালেকশন থ্যাংক ইউ মৌসুমী কাটাই খাৰু দেখুৱাইছিলো বাইদেউ মই কোৱা সেটটো দেখাবচোন কোনটো কথা কৈছিলে ও মাইনু বৰা গুড ইভিনিং শামিমা বাইদেউ কালি মই কোৱা সেটটো দেখাবচোন একচুয়ালি মাইনু বৰা হে সেটটো ইন প্ৰসেসিং হৈ আছে হালৰ পৰা আহিব একিনতে আহিলেই মই আপোনাক কোনবা এটা লাইভত দেখাই দিম ঠিক আছে মই বনাবলৈ দি থোৱা আছিল একচুয়ালি হেতু শেষ হৈ গল যেটো মই ফটো দিছিলো
আপুনি সিদিনাখন বুকিং নকৰাৰ কাৰণে লগালগ আমাৰ সময় নাছিলো একচুৱেলি শ্বৰুমত মই যোৱাকালি ৰাতি আহিছোহে গুৱাহাটী গৈছিলো মোৰ যিহেতু সিষ্টাৰ ইন ল তাতেই থাকে ফুৰিবলৈ গৈছিলো আৰু মই যে কৈছিলো আপোনাক বুকিং কৰি থক বুলি সেই কাৰণে কৈছিলো হেতু সোল্ড আউট হৈছে আকৌ বনাবলৈ দিছো যদিহে আপুনি বুকিং কৰে তেতিয়া আপোনাৰ কাৰণে সেপাৰেট কে থৈ দিয়া হ'ব সেই কাৰণে আমি কওঁ যে বুকিংটো কৰি থব বুলি এটা নিৰ্দিষ্ট ডেটলে যদি আপুনি কয় হেদিনাখন লম বুলি তেনেকৈ নাপায় বস্তুবোৰ আজিকালি এনেকুৱা হৈছে মানে মানুহৰ দৰকাৰ হলে লৈ লয় আৰু বুকিং থাকিলে আমি কওঁ যে বুকিং আছে বুকিং নাথাকিলে আমি বস্তু দি দিও ঠিক আছে আৰু এবাৰ মই গৈ আহিলো সাজিদাৰ ঘৰত সাজিদা চৌধুৰী যি মোৰ সদায় লাইভ চাই তেখেত মোৰ এই অনলাইন যুগে পোৱা এগৰাকী খুব ভাল বান্ধৱী কম নে ভন্টি কম নে সকলোৱে ভন্টিও কম বান্ধৱীও কম আৰু এনেকুৱা খুব কম হয় মানুহৰ লগত সম্পৰ্ক অনলাইন যুগে সম্পৰ্ক আমাৰ কিন্তু আমাৰ সম্পৰ্ক একদম ঘৰুৱাৰ দৰে হৈ পৰিছে ইমান মৰম হয়তো আমি সদায় কম মই হেতু লাইভত দে যেটো সত্য হেতু কৈছো আজিকালিৰ যুগত ব্লাড ৰিলেশনতো ইমান মৰম নাই পোৱা মই যিমান মই বেলেগৰ পৰা পাই আছো এনেকৈ মই কিমান মোৰ বাইদেউ ভন্টি হৈছে যিসকলে মোক ইমান মৰম দিছে আৰু এটো নহয় যে কাবাৰ কোনোবা মোৰ লগত কিবা স্বাৰ্থ আছে হেতু মই নকো যে কোনোবা এতিয়া মোৰ কথাখাৰ শুনি বহুত এনেকৈ কব তেওঁৰ আৰু জুৱেলাৰী দোকান আছে সেই কাৰণে স্বাৰ্থৰ কাৰণে ভাল পায় বা মই হয়তো মোৰ পৰা বস্তু কিনিবৰ কাৰণে ইমান মৰম তেনেকুৱা একো নহয় সাজিদাৰ ঘৰলে মই গৈছো আমাৰ ইয়াৰ পৰা সাজিদাৰ ঘৰলে কিমান কিলোমিটাৰ হেতু মোৰ এটা হাজবেণ্ডক খুদিলে গম পাম যেহেতু গাড়ীটো সবে গম পায় ন কিমান কিলোমিটাৰ হয় তো খুব কমেহে তেনেকৈ যাব সাগে মই ভাবো আৰু খুব কমেহে মোৰ ওচৰলৈ আহিব মোক বিচাৰি কাৰণ আজিকালিৰ যুগত তেনেকুৱা কোনো মানুহ নাই যে এগৰাকী মানুহে মাতিলে বুলি কি যাম কিন্তু মই তেনেকৈ আগৰ পৰা মই ইমান চিন্তা কৰি নাথাকো মই কোনোদিনে একো চিন্তা কৰাও নাছিলো আৰু এতিয়াও চিন্তা নকৰো যেনেকে চলি আছে চলি যাও আগতে যেতিয়া একো নাছিলে তেতিয়াও মই চলি গৈছিলো এতিয়াতো মই নিজে কিবা এটা কৰি আছো এতিয়াও মই চলিয়ে আছো ফিউচাৰৰ কথা যদি আমি প্ৰেজেন্টটো বেয়া কৰো আৰু পাষ্টৰ কথা ভাবি থাকি আমি প্ৰেজেন্টটো বেয়া কৰো তাহলে প্ৰেজেন্টৰ আমি কি এনজয় কৰিলো মই হেতু ভাবো আমি প্ৰেজেন্টটো জিয়াব লাগে ফিউচাৰ আৰু পাষ্ট গলি মাৰো প্ৰেজেন্ট ভালকৈ থাকিব লাগে আৰু সকলোৰে লগত মিলি জুলি থাকিব লাগে কাৰণ হিদিনাখন মোৰ যেটো এক্সিডেন্ট হৈ গল বহুত ডাঙৰ এটা এক্সিডেন্ট মই যে বাসি আছো আজিও মই লাইভত কৈছো হিদিনাখনো কৈছিলো হয়তো মই আজি নাথাকিবও পাৰিলো হয় ন হেতু হিদিনাখন যদি মই হেলমেট নিপিন্ধিলো হয় সো লাইফৰ কথা কোনেও গ্যাৰান্টি দিব নোৱাৰে আজিকালি যেটো যুগ হৈছে যেটো প্ৰক্ৰিয়াত মানুহৰ মানে গৈ আছে দিন শুনিয়ে থাকো আৰু ৰব দে কমেন্টবোৰ আহিছে পঢ়িবও পৰা নাই কি হৈছে সো হেতু কথা মই সাজিদাৰ ঘৰত ফুৰি আহিলো হিদিনা মই গলো মোৰ হাজবেণ্ড গৈছিলে মোৰ ভন্টি গৈছিলে মানে মোৰ ননদ গৈছিলে আৰু মোৰ ছোৱালীজনী ইমানেই আমাৰ হুশ্ৰখা সাজিদাই কৰিছে আৰু সাজিদাৰ মানে সাজিদাক মোৰ হাজবেণ্ডে মানে কৈছে বাপৰে ইমান ভাল লাগিলে গৈ সো হেইটোৱে কথা ন মানুহৰ ঘৰত যেতিয়া মানুহ এজনে গৈ পিনে হেই বস্তুটো ইমান ভাল লাগিলে তাই যে আমাক ইমান খুৱালে হেইটো নহয় আপোনালোকে বহুতে হেতু বহুত মানে বহুতৰ মানে পইণ্ট অফ ভিউবোৰ বেলেগ বেলেগ থাকে সো মই ভাবো যে মানুহৰ ঘৰলৈ যোৱাৰ পিছত মানুহজনে কি প্ৰতিক্ৰিয়া কৰিছে এজন মানুহৰ ঘৰলৈ যোৱাৰ পিছত যেতিয়া মানুহৰ মুখখন দেখিলে এনেকুৱা লাগে যে আহিলে আৰু আলহীয়া কেতিয়া যে যাব মানে চাকাপ দিবলৈ যেন বৰ টান পাইছে হেনেকুৱা টাইপৰ আজিকালি হৈ আছে আজিকালিতো তেনেকুৱাই হয় আৰু প্ৰায় সো হেইটো যুগত আজি আমি গৈ হস্তাকে আমি বহুত ভাল পালো সো সাজিদা থ্যাংক ইউ সো মাচ আমাক যে তুমি ইমান মৰম দিয়াৰ কাৰণে আৰু ময়ো মানে মই চেষ্টা কৰিম তুমি যেতিয়া আমাৰ ঘৰলৈ আহিবা তুমি যিখিনি মোক ট্ৰিটমেন্ট দিলা হেখিনি ময়ো তোমাক দিব পাৰো সো হয়তো তোমাৰ নিচিনা নোৱাৰিবও পাৰো কিন্তু চেষ্টা কৰিম আহিবা যেতিয়া তোমাকো হিমানখিনি মই শুশ্ৰূষা কৰিব পাৰো আৰু মই যেতিয়া এতিয়া ফাৰ্স্ট লাইভটো অন কৰিছিলো তেতিয়া মোক মোৰ বাইদেউ এগৰাকীয়ে ফোন কৰিছিলে দিল্লীৰ পৰা আপোনালোকে জানে নে হে গৰাকীও মোৰ নিজৰ বাইদেউ নহয় আকৌ মানে কে চিনাকি হোৱা এগৰাকী বাইদেউ কিন্তু আমি যেতিয়া দিল্লীলৈ যাওঁ হসা কথা কোনে মোৰ দাদা আৰু বৌ তাতেই থাকে দিল্লীতেই থাকে কিন্তু আমি ফাৰ্স্ট তেখেতৰ ঘৰত সোমাবলগীয়া হয় যেতিয়া মই বেছিভাগ ট্ৰেইনতে যাওঁ বাৰু ফ্লাইটত বহুত কমেই যাওঁ মই কাৰণ আমি গোটেই পৰিয়ালটোৱে যাওঁ প্ৰায় আমি ট্ৰেইনত যাওঁ
কাৰণ মই ইয়াৰলি গৈ থাকো দিল্লী আৰু ফাৰ্ষ্ট আমি তেখেতৰ ঘৰত সোমাবলৈ চেষ্টা কৰো যিহেতু তেওঁ যিখিনি আমাক মৰম দিছে নহয় মানে সেইখিনি কেতিয়াও আমি পাহৰিব নোৱাৰো ইমান মৰম কৰে মোক তেওঁৰ লগত আমাৰ কোনো ধৰণৰ সম্পৰ্ক নাই জাস্ট মোৰ দাদাৰ পৰা চিনাকি হৈছিল মোৰ সৰু দাদাৰ পৰা কিন্তু তেওঁ আমাৰ একদম ঘৰৰ দৰে হৈ পৰিলে এতিয়া অলপ আগতে তেখেতে ফোন কৰি মোক কি কৈছে জানেনে তোমালোকে যেতিয়া আহিবা মুলে মৰমৰ টুপুলা কি আনিবা কোৱাচোন মই কলো আপোনালোকে কি আনিব লাগিব কক কৈছে মুলে নেমু আনিবা ঔটেঙা আনিবা পান আনিবা সো তেখেতে এখন লিষ্ট দি দিয়ে আৰু আমি যিমান পাৰো চেষ্টা কৰো তেওঁলে সেই বস্তুখিনি ভাবাচোন যেতিয়া আমি হুদিলো যে আপোনালে কি লৈ যাম কক তেওঁ মোক কলে ঔটেঙা আৰু নেমু টেঙা আনিবাই আৰু যদি তোমালোকে পান আৰু এটা বস্তু কৈছিলে ঔটেঙা নেমু টেঙা আৰু এটা কৈছিলে ৰে বস্তু কিবা এটা কৈছিলে পাহৰিলো আকৌ হুদি কঁঠাল গুটি আনিবা সতে সেইখিনি চাওক এতিয়া তেওঁতো মোৰ পৰা স্বাৰ্থ আছে যদি কলেহেঁতেন ভণ্টি তুমি মোলে এযোৰ কাপোৰ লৈ আহিবা গিফ্ট দিবলে এটা গহনা গিফ্ট দিবা মোক তেনেকুৱা কেতিয়াও নকয় তেওঁ উল্টা তেওঁ মোক কি কয় জানেনে গহনা দুটামান লৈ আহিবা মই ল'ম এনেকে গহনা আনিবা মই তোমাৰ পৰা ল'ম হেৰিটা সো সেইটো হৈছে নিস্বাৰ্থ মৰম এইটো নহয় যে কোনোবাই স্বাৰ্থৰ কাৰণেহে কাবাক ভাল পায় আজিকালিৰ যুগতো মানে তেনেকুৱা নিস্বাৰ্থ মৰম আছে মানুহে যে কয় স্বাৰ্থ আছে কাৰণেহে এইবোৰ এক্টিং দেখুৱায় তেনেকুৱা নহয় মই নিজেই পাইছো মোৰ ক্ষেত্ৰত সেইকাৰণে মই আপোনালোকক বাৰে বাৰে কৈ থাকো সো হেয়া হৈছে মোৰ তেনেকুৱা ঢেৰ ৰিলেশ্যন আছে যাৰ লগত মোৰ ঘৰুৱা সম্পৰ্ক মোৰ ভন্টি মোৰ বাইদেউ ঢেৰ হৈ গল মানে এইটো ব্যৱহাৰ কৰাটো বাইদেউ ভন্টি মই বহুত পালো যিসকলে মোক বহুত মৰম কৰে ঠিক আছে সো সাজিদাই কি লিখিছে আমাৰ ঘৰলৈ যোৰহাট টাউনৰ পৰা 502 কিলোমিটাৰ দেখিলে মই 502 কিলোমিটাৰ অতিক্ৰম কৰি সাজিদাক চাবলৈ গৈছিলো আৰু সাজিদাই ওয়েলকাম বহুত ভাল কথা কৈছে বা হয় বৰ্ষা ৰাণী ফুকন সেইটো সঁচা কথা ন সেইটো মানুহে একচুয়ালি একসেপ্ট কৰিব নিবিচাৰে বা মানুহে কব নিবিচাৰে কিন্তু আজিকালিৰ যুগত সেইটোৱে হৈছে আমি যেতিয়া সৰু আছিলো আলহী আহিব বুলি কলে আমাৰ বেলেগ এটা হেপাহ আছিলে কিন্তু আজিকালি যেতিয়া আলহী আহিব বুলি কয় প্ৰায় মানুহৰ মুখত দেখা যায় আলহী আহিব কি যে হ'ব আৰু কতো যাবই নাপাম এতিয়া আৰু অমুকলে যাবই নাপাম তমুকলে যাব কেইদিন বা থাকে কিমান বা খায় গোটেই ৰেচন পা শেষ কৰি থৈ গুচি যাবনি ইমানখিনি লোকে চিন্তা হয় নহয় ককচোন কিন্তু আমি আগতে সৰু থাকোতে আকৌ আমাৰ মানে বেলেগ এক্সাইটমেন্ট আলহী আহিব মায়ে কব আলহী আহিব দেই বস্তু গুটাই থব লাগিব আজিকালি হেতু যুগ নাইকিয়া হৈ গৈছে লাহে লাহে মানে আমি নিজৰ মাজতে দেখি আছো হৈ যায় তেনেকুৱা হয়নে আৰু আগৰ ইনকামটো বেলেগ আছিল এতিয়া ইনকাম সোৰ্সটো মানুহৰ অকনমান বেলেগ হ'ল বহুত কথা তাৰ মাজতে আহে বহুত কৈ দিলো আৰু জুৱেলাৰীখিনি দেখুৱাইলো টাইমো বহুত হৈ গল সো এইটো আপোনালোকে 3000 লব পাৰিব খুব ধুনিয়া পিংক এন্ড হোৱাইট ষ্টোনৰ হয় খুবেই মৰম লগা এটা সেট আৰু এয়া হৈছে ইয়াৰিংস ঠিক আছে মোক আকৌ আৰু এগৰাকী বাইদেৱে ফোন কৰিছিলে গুৱাহাটীত থাকোতে ৰুণমণি বাইদেৱে চাই আছে নেকি সো তুমি ক'ত আছা ৰুণমণি বাইদেৱে কলে মই জালুকবাৰীত আছিলো সো তেখেতে কলে তুমি মোক লক কৰা না প্লিজ তোমাক লক কৰিবলৈ মন গৈছে মই কলো যে যদি সময় হয় মই আপোনাক লক কৰিম সো তেখেতক কৈছিলো মই যে ফেন্সি যোৱাৰ কথা আছে অলপমান বজাৰ কৰিবলৈ ভন্টি হতো যাম কৈছে হাজবেণ্ড যাম কৈছে যদি সময় হয় তেতিয়া হলে আপুনি আহিবচোন এনেকে আপোনাক মই ফোন কৰিম লক কৰিব পাৰো নেকি তেতিয়া তেওঁ কৈছিলে যে ঠিক আছে তুমি মোক ফোন কৰিবা তেওঁ মানে বহুত জালুকবাৰীৰ পৰা একদম ইটু পাৰে খানাপাৰাৰ ফালে থাকে তেওঁ সো আৰু মানে ইমান গৰম পাইছিলো আমি কালিটো ইমান গৰম নাছিল পৰহি দিনা গুৱাহাটীত মানে ভয়ংকৰ গৰম পৰিছিল আৰু সো তেখেতক লক কৰিব নোৱাৰিলো তেওঁ মোক মানে ফোনত কৈছে যে তোমাক লক কৰিবলৈ বহুত মন গৈ আছে সো ৰুণমণি বাইদেউ একদম সো সৰি মই নেক্সট টাইম গলে আপোনাক লক কৰিম নোৱাৰিলো লক কৰিব বহুতে মোক সুধিছে গুৱাহাটীৰ দুকপিমান ফটো দিওতে যে তুমি গুৱাহাটীত আছা নেকি ক'ত আছা সামিমা বাইদেউ সুধিছে সো মোৰ লগত বহুত দিনৰ পৰা জড়িত বহুত বাইদেউসকলে কিন্তু মোক সুধিছে যে ক'ত আছা আহাচোন আমাৰ ঘৰলে আহিব পাৰিবা যদি আহা না টাইম আছে যদি সো থ্যাংক ইউ ইমান যে আপোনালোকে মৰম দিছে নহয় মই সেইখিনি লৈ বহুত সুখী মানে মই হেতু মানে কাকো মোৰ ভাষা কোনেও বুজি নাপায় হয়তো আমাৰ ঘৰৰ মানে মোৰ ঘৰৰ মানুহেও কলে হেতু বুজি নাপাব কিন্তু মোক যে এনেকৈ আপোনালোকে ইমান ধুনিয়াকে মোক আপোনালোকে ইনভাইট কৰিলে সো হেতু কাৰণে মই বহুত সুখী দেই এবাৰ মই মেছেজখিনি পাই সবকে দেখুৱাইছো মোৰ হাজবেণ্ডে চকচোন কিমান মানুহে মোক ইনভাইট কৰিছে আহানা বুলি কিন্তু সম্ভৱেই নহয় জানেনে যোৱাটো হেতুটো আপোনালোকেও গম পাইছে সো
ধন্যবাদ দিছো আৰু ইমানখিনি আপোনালোকে যে মোক ইমান মানে কি কম আৰু ইমান কি বুলি কয় এইটো ভাষাটোৱে বুজি নাপালো গুৰুত্ব দিছে ইমান গুৰুত্ব দিছে এটো কাৰণে ধন্যবাদ সো সিলভাৰৰ দেখুৱালো এতিয়া মই আপোনালোকক বেক কেমেৰা অলপমান দেখুৱাই দিও নেকি খুব ধুনিয়া ধুনিয়া জুৱেলাৰী আনিছিলো কথা পাতুতে পাতুতে সময় বহুত গুছি গল আৰু টাইম নাই এতিয়া হৈ গৈছে বহুত সময় হৈছে গম পাইনে এটা খুব ধুনিয়া মই গলপটা আনিছো এটো পাত গলপটা বহুতে বিচাৰি থাকে কপাৰ বেজ হয় আৰু ফিনিশিং টু খুব ধুনিয়া আৰু আপোনালোকে এটো পাব প্ৰিমিয়াম কোৱালিটিৰ হয় দেই প্ৰিমিয়াম কোৱালিটিৰ ৰুকাপাৰ মাত্ৰ 1350 টকাতে এটো লব পাৰিব সব ও সৰি পাত সেট দিছনে পাত গলপটা ইমান মৰম লগা হয় আৰু ৰিয়েলত যেতিয়া দেখা পাব তেতিয়া গম পাব খুব ধুনিয়া হয় সব ফুলিযোৰ ইমান মৰম লগা হয় এটো মই সিলভাৰত বহুতক দিছো বহুত ভাল ফিডবেক আহিছে নিকে থৈ যাম নি সো 1350 লব পাৰিব দেই 1350 টকাতে যদিহে ভাল লাগিছে WhatsApp কৰিব এখন কিবাহে হৈছে ইয়াত কেলে নাই লোৱা জানো মোৰ আজি কমেন্টবোৰ খুব ধুনিয়া ডাল গলপটা পিনছো দেখিছেনে কপাৰৰ ওপৰত গোল পলিশ বিৰাট ধুনিয়া আৰু এটা কথা কও একদম ভাল কথা এটা গম পাই আইছো যে মই জৰ পৰা বস্তু হোলসেল কৰি আছো মই যেহেতু মই বাহিৰৰ পৰা আনি আছো বস্তুবোৰ আৰু বাহিৰৰ পৰা তেওলোকে কৈছে যে যদি গহনাৰ কিবা পলিশৰ প্ৰবলেম পায় তেতিয়া আমাৰ ইয়াত পলিশো হৈ যাব ঠিক আছে আপোনালোকে পলিশো কৰিব পাৰিব এবোৰ খালি হেতু পেড পলিশ হ'ব পেড কৰিব লাগিব হেতি পলিশ কৰি দিব আৰু আমাৰ ইয়াতো আপোনালোকে 1 বছৰ ওয়াৰেন্টি এবোৰ গহনাত পাব প্লাস আপোনালোকে চকুমুদি 7-8 বছৰ চকুমুদি এবোৰ ইউজ কৰক একো প্ৰবলেম নাপায় যদিহে কিবা প্ৰবলেম পায় জনাই দিলে হল পলিশ কৰি ৰব পাৰিব ঠিক আছে আৰু এটো সা খুব মৰম লগা এটা জুৱেলাৰী যেটো ৰেট হৈছে মাত্ৰ 1350 টকা 1350 সো ভাল লাগিলে WhatsApp কৰিব 1350 টকা সব ইমান ধুনিয়া দিছে ষ্টনৰ কাম কৰা আছে আকৌ কালাৰ নহয় ইয়াত কিছুমান কালাৰৰ কাম কৰা থাকে মিনা টাইপ ওয়ার্ক কৰা থাকে এটো মিনা ওয়ার্ক নহয় আকৌ দেই ষ্টন ওয়ার্ক হয় যেটো ৰেট আপোনালোকে 1350 টকাতে মোৰ পৰা লব পাৰিব আপোনালোকৰ লগত থাকিলে এনেকুৱা লাগে জানেনে নাজামে নেকি ঘৰলে ইয়াতে থাকিম কিন্তু এতিয়া কি হৈছে মানে সময়টো বহুত বেছি হৈ গৈছে আৰু মই অকলে আছো আমাৰ ভবানী বাইদেউ গলগে যেহেতু তাই কাম আছে বাৰু আৰু এটো হৈ গল খুব ধুনিয়া এটা ষ্টনৰ গলপটা যেটো ৰেট অলপমান বেছি হয় কিন্তু বিৰাট ধুনিয়া দেখুৱাম দেই মই নে ফোন কৰিলে ফোন আহি গৈছিল দেই এটো সব ইমান মৰম লগা আহিছে নতুনকে আপোনালোকে লব পাৰে খুব ধুনিয়া এটো আৰু ইয়া টাৰ্সেল লগাই দিলে এটো একদম ধুনিয়াকে ফিটিং হৈ থাকিব এয়া সব ইমান ধুনিয়া দিছেনে এটো বিৰাট ধুনিয়া হয় সব ৰেড এন্ড হোৱাইট ষ্টনৰ হয়টো মোছবা দেখাই দিছে দিছেনে শাইনিং সব যেটো সিলভাৰত ষ্টন লগোৱা হয় হেতু টাইপৰে হয়টো ষ্টন কি দেখিছেনে ইমান ধুনিয়া আৰু ইয়াৰ ফুলিযোৰ বহুত ধুনিয়া হয় ফুলিযোৰ দেখাই দিছো আৰু এটো ৰেঞ্জটো হৈছে 2350 2350 টকা কাৰণ আপোনালোকে এটো সিলভাৰত লৈছে সিলভাৰটো 35 36 ৰ তলত এতিয়া নাপায় এটো সকে দামী হ'ব ইয়া ডাবল ষ্টন আছে মইটো সিলভাৰ একচুয়ালি বনুৱাও নাই সিলভাৰটো এনেকুৱা পাই বাৰু আৰু এটো সব ইমান ধুনিয়া আৰু এটো 2350 পাই আছে দেই 2350 টকাত ইমান ধুনিয়া দিছনে ইয়াৰিংছটো খুব মৰম লগা হয় যদি হে ভাল লাগিছে স্ক্ৰিনশট লৈ মোক সোনকালে WhatsApp কৰিব এটা পিছে अवेलेबल আছে দেই সিঙ্গল পিস अवेलेबल 2350 2350 টকা ঠিক আছে 2350 টকাত আপোনালোকে পাই আছে এটো ও মাই গড 2350 তাৰ ডালতে বক্সটো লাগি গৈছিল আৰু এডাল মই আৰু এডাল আনিছো খুব ধুনিয়া হয় সেটটো আপোনালোকে চাব
এইটো চাওক হাফ থুৰিয়া বিৰাট ধুনিয়া হয় হাফ থুৰিয়া সেটটো যে যেটো সিলভাৰত দেখা পাই থাকে বহুত ধুনিয়া চাওক হাফ থুৰিয়া গল্পটা দিছনে এইটো আপোনালোকে 1450 ত লব পাৰিব 1450 টকা বিৰাট ধুনিয়া দিছনে ইমান মৰম লগা সেটটো দেখিবলে হাফ থুৰিয়া হয় আৰু ফুলিজোৰ এনেকে হ্যাঙ্গিং আহিব এটো টাইপ 1450 মই 2350 কবলে লৈছিলো এটো হলে 1450 ওকে 1450 টকা 1450 টকাত আপোনালোকে লব পাৰিব সো নেক্সট আৰু এটা দেখাও ইমান মৰম লগা এটা সেট আহিছে ন আৰু এটো মই যি সকলক দিছো তেওঁলোকে মানে ইমান ধুনিয়া ফিডবেক দিছে মোক আৰু আপোনালোকৰ দেখিলেও মনটো ভাল লাগি যাব সা সিলভাৰ কালাৰৰ হয় এডি ষ্টোনৰ আৰু এটো হৈছে ইয়াৰিংস দেখিছানে সিলভাৰ কালাৰ এডি ষ্টোন আৰু পাৰ্ল সিলনি আছে পুৰা ইমান মৰম লগা জুন্টি বাইদো এটো লৈছিলে মোৰ পৰা হেল্ল নাজমি আজি মোৰ মেহেৰি শো হোৱা নাই জানানে কিমান জনে চাই আছে আজি মোৰ কমেন্ট শো হোৱা নাই খুব ধুনিয়া সব ইমান মৰম লগা আৰু ফুলিজোৰ এনেকে আহিব এইটো লব পাৰিব আপোনালোকে 850 850 টকাতে 850 টকাত চাওকচোন ইমান মৰম লগা এটা সেট পাই আছে ইমান ধুনিয়া হয় সো ভাল লাগিলে WhatsApp কৰিব খুবেই মৰম লগা হয় 850 তে পাই আছে এতিয়া মই আপোনালোকক এটা খুব ধুনিয়া সেট দেখাম দেই বহুতে এটো বিচাৰি থাকে মোক এভেইলেবল হৈছে আৰু এটা আছে বাৰু গিচিমনিত চিলোৱা অকমান ডাঙৰ হয় এটো অকনমান সৰু হয় সেই কাৰণে এটো আপোনালোকে 1250 টকাতে এটো লব পাৰিব সব 1250 তে লব পাৰিব ইমান ধুনিয়া এইবোৰটো আপোনালোকে সিলভাৰত বনালে এতিয়া 2800 3000 হৈ গল কিন্তু আপোনালোকে কোপাৰত মাত্ৰ 1250 টকাতে পাই আছে 1250 তে পাই আছে ঠিক আছে 1250 যদি হে ভাল লাগিছে স্ক্রিনশট এটা লব আৰু WhatsApp কৰিব এটো সব ফুলি লব দে এটো ঘুৰ খাই আছে এটো ফুলি 1250 ইমান ধুনিয়া দিছেনে ফিনিশিং টু চাওক না কিমান ধুনিয়াকে বনোৱা হৈছে কপাৰ হয় যদিও ফিনিশিং বহুত ধুনিয়া আগতে এডসক ষ্টোন ওয়ার্ক দিছেনে আৰু ইপিনে গ্লাস বিটস দিয়া আছে 1250 টকা যদি হে ভাল লাগিছে স্ক্রিনশট লব আৰু হুনকালে মোক যোগাযোগ কৰিব কাৰণ এবোৰ নিউ ষ্টক হয় আজি আহি পাইছেহি ময়ো আহিছো গহনাও মই কালি ৰাতি আহি পাইছো গহনা আজি ৰাতিপুৱা আহি পাইছেহি সো খুব ধুনিয়া ধুনিয়া কিছুমান কালেকশন আহিছে আজি কালি ৰাতি মই 8:30 ঘৰ পাইছো সোৱালিৰ গা বহুত বেয়া জ্বৰ উঠিছে তাই সো উপায় নাই আৰু কি কৰিব ন সিজনৰ কাৰণে হৈছে এটো সব খুব মৰম লগা এটা এনেকাও পেন্ডেন্ট আহিছে ইমান ধুনিয়া এবোৰ 850 ত লব পাৰিব 850 টকা 850 ইমান মৰম লগা চাকচোন সিলভাৰ টাইপ হয় দেখিবলে এডি ষ্টোন ওয়ার্ক কৰা আছে বিৰাট ধুনিয়া হয় 850 তে লব পাৰিব যদি হে ভাল লাগিছে স্ক্রিনশট লৈ মোক WhatsApp কৰিব খুব ধুনিয়া ধুনিয়া থ্যাংক ইউ নাজমি থ্যাংক ইউ সো মাচ মই ভাবিছো আজি মানুহবোৰে মোক কমেন্ট কিয় কৰা নাই কিয় বেয়া পালে নেকি এতিয়াহে গম পালো যে কমেন্ট শোয়ে হোৱা নাই বুলি আৰু এটা আনিছো ব্ল্যাক কালাৰ যেটো মঙ্গলসূত্ৰ থাকে যে এটো সব মঙ্গলসূত্ৰ টাইপৰ হয় ইমান ধুনিয়া দীঘলু হয় যথেষ্ট আৰু ফুলিজোৰ এনেকৈ থাকিব আৰু এটো ইয়াৰিংস হয় দেই ইমান ধুনিয়া সক এটো 850 তে লব পাৰিব আপোনালোকে বিৰাট ধুনিয়া হয় খুব ধুনিয়া যদি ভাল লাগিছে স্ক্রিনশট এটা লৈ লব 850 টকা ঠিক আছে 850
মই এটা খুব ধুনিয়া থুৰিয়া সেট অনাইছো চাব দে সিলভাৰ দৰে একে হয় দামটো একদম কম এটা ৰেঞ্জতে পাব খুব ধুনিয়া আৰু ৰেড চিলনিটো এভেইলেবল আছে আৰু এটো মই পাৰ্ল চিলনিত কৰিছো পাৰ্ল চিলনিত মানে সেটবোৰ ভাল লাগে খুব ধুনিয়া চাওক এটো ইমান মৰম লাগিছে একদম ৰিয়েল থুৰিয়াৰ দৰে নহয় নে খুব ধুনিয়া হয় ৰেঞ্জটো বহুত এটা বেছি নহয় ৰেঞ্জটো হৈ যাব এটো সেটৰ 1350 1350 টকা ইমান ধুনিয়া সব দেখিছানে ইমান মৰম লগা 1350 তে পাই আছে আপোনালোকে খুব ধুনিয়া হয় যদিহে ভাল লাগিছে স্ক্ৰিনশ্বট এটা লৈ হুনকালে যোগাযোগ কৰিব কাৰণ ফিনিশিং একদম সিলভাৰ বেস জুৱেলাৰী দৰে মঙ্গল সূত্ৰটো আচ্ছা আচ্ছা ৰব সাজিদাই লিখিছে বাইদেউ সোৱালিৰ যদি জ্বৰ বেছি 3 দিনৰ ওপৰত থাকে ব্লাড টেষ্ট এটা কৰিব কাৰণ আমাৰ ইয়াত মানুহবোৰৰ জি হৈ আছে একচুয়ালি তাই জ্বৰটো কম আছে সাজিদা কাহ পানী লগাটো বেছি হৈছে ঠাণ্ডাটো বহুত খালে যে ঠাণ্ডাটো আৰু লৰাছলিক মানা কৰিলেও নাখায় জানো আইসক্ৰীম কোল্ড ড্ৰিংকস পুৰা খাই দিলে আৰু তাতে এসি টহা গাড়ীত আকৌ তাত ঠাণ্ডাও পালে ঠাণ্ডা পাই আকৌ গৰমত হেই কৰিবলৈ আছে এটো যথেষ্ট দীঘলকে পিন্ধিব পাৰিব মাজনী বাইদেউ মই মোৰ ইয়াত আজি ধৰিব পৰা নাই যিহে কাপোৰ পিন্ধি আহিলো এনেকে এটো যথেষ্ট দীঘল হয় ইমানত পৰিব বুকুত পৰিছে দেখিছে এটো সব বুকুত আহি পৰিছে ইমানত পৰিব ঠিক আছে আপুনি এনেকে লগোৱাৰ পিছত দীঘল হ'ব এটো খুব ধুনিয়া হয় সুতি নহয় মানে দীঘলকে দিছো দেই দীঘল যথেষ্ট দীঘল সব মটিটো পুৰা দীঘলকে আছে আৰু এয়া সব এনেকৈ থাকিব এটো 850 টকাত লব পাৰিব খুব ধুনিয়া ঠিক আছে 850 যদিহে ভাল লাগিছে WhatsApp কৰিব এইমাত্ৰ এটা ফোন কল আহিছিলে মই লাইভটোৰ মাজতে যা ফোনত কৰিলে এগৰাকী ভন্টিয়ে ইনষ্টাগ্ৰামৰ পৰা ফোন কৰিছে ইনষ্টাগ্ৰাম একাউন্ট আছে মোৰ যত তাৰ পৰা বহুত অৰ্ডাৰ আহি থাকে আৰু তাত তাই ঢুল আৰু কিবা গামখাৰু লব বিচাৰিছিলে হেতু কাৰণে মোক ফোন কৰিছে আৰু ইয়াৰ পেকেটবোৰ কোড গুচি গল জানো যত তত থৈ দিয়া আছে আহি খুলি দিয়া হল একদম যতে ততে এটা ঢুল বিৰি লৈ আহিছো চাওক আপোনালোকৰ কাৰণে ইমান মৰম লগা বহুতে মোক সৰু ঢুল আছে নেকি সুধে যে এসা কপৰত কি ধুনিয়া ঢুল আহিছে পাথৰৰ কাম কৰা দেখিছেনে ইমান মৰম লগা এটা ঢুল আহিছে লৈ থক যেতিয়া সৰু সৰু বস্তু আহে লৈ থব লাগে পিছত নাপাব আৰু কাৰণ মোক বহুতে সুধে যে সৰু ছোৱালীৰ কাৰণে ঢুল আহিছে নেকি আৰু এটোৰ দামটো বহুত এটা বেছি নহয় 1450 টকাত আপোনালোকে লৈ লব পাৰিব ইমান ধুনিয়া সব ফিনিশিংটো দেখিছেনে ইমান মৰম লগা আৰু ইয়াৰ ফুলিজোৰ আকৌ এনেকে আহিব এইটো এটা জাপিও আছে ওপৰত খুব ধুনিয়াকে এটা জাপি দি দিয়া হৈছে দিছেনে আৰু এটা ঢুল হ্যাঙ্গিং হৈ আছে খুব ধুনিয়া এটা সেট হয় যেটোৰ ৰেঞ্জ হৈছে 1450 1450 টকা গ্লাস বিটছত আছে বহুত ডাঙৰ নহয় আৰু এটা মুৰছত আছে ডাঙৰ হেতু আপোনালোকে 1850 টকাতে লৈ থব পাৰিব ঠিক আছে ডাঙৰ ঢুল 1850 টকাতে লৈ থব পাৰিব বহুত ধুনিয়া হয় ঢুল আকৌ সৰু হেৰিও আছে দেই গ্ৰীন কালাৰ চিলনিটো আছে এইটো সেট মোৰ পৰা বহুতে লৈছে ইমান মৰম লগা সেটটো সব দুগদুগিটো খুব ধুনিয়া হয় বিৰাট ধুনিয়া এটা দুগদুগি এইটো দেখিছেনে ইমান মৰম লগা 1150 লব পাৰিব 1150 টকাত খুব ধুনিয়া হয় বিৰাট ধুনিয়া আপোনালোকে গ্লাস বিট চিলনি দেখিছে নহয় গ্ৰীন গ্লাস বিট চিলনি লব পাৰিব ইমান ধুনিয়া সেকশন আৰু যেটো দুগদুগিৰ যেটো ফিনিশিং হয় হেতু চাব অৰ্ডিনাৰি নহয় বস্তুটো গ্লাস বিট চিলনিত আছে খুব মৰম লগা ইয়াৰে গ্ৰীন চিলনি এটাও মুৰছত আছে 1150 দেই যদি ভাল লাগিছে আপোনালোকে WhatsApp কৰিব
চেই মানে জাপানিজ এনকেফেলাইটিছৰ কথা কৈছো আচ্ছা আচ্ছা গম পাইছো এইটো আপোনালোকে গ্ৰীণ মনি চিলনিটো পাই যাব এইটো যেটো মই 1150 দেখাইছিলো গ্ৰীণ মনি চিলনিটো अवेलेबल আছে দেখিছে ইমান ধুনিয়া খুব ধুনিয়া সা ফিনিশিংটো ইমান মৰম লগা যদি ভাল লাগিছে স্ক্ৰিনশ্বট লৈ লব বহুত দেখাবলে মন আছিল আপোনালোকক জানে নে ইমান আছে গহনা নহয় গুটে মানে মোৰ কাউন্টাৰটো গহনায় ভৰ্তি হৈ আছে বাট সময়ৰ অভাৱ কাপোৰো আমাৰ বহুত আহিছে একদম এক জাপ অৰ্গানজা সিল্ক যেটো অৰ্গানজা বাই কটন যেটো মেখেলা আহে মই আপোনালোকক যে ভিডিও দি থাকো হেতু আহিছে কিন্তু মই সাগে এতিয়া আপোনালোকক গুটেইখিনি দেখুৱাটো সম্ভৱ নহয় যি দেখাই আছো তাৰ ভিতৰত যদি কিবা ভাল লাগে তেতিয়া হালে মোক সোনকালে যোগাযোগ কৰিব কাৰণ এইবোৰ বস্তু নাথাকে গুছি যায় সৰু সৰু বস্তুবোৰ সোনকালে গুছি যায় জানেনে আৰু এইটো খুব ধুনিয়া এটা ঢোল চাওক গ্ৰীণ চিলনি আনিছো এবাৰ ইমান মৰম লগা গ্ৰীণ চিলনি গ্ৰীণ গ্লাছ বিটছত আনিছো এ বিৰাট মৰম লগা দিছনে পিন্ধি দেখুৱাও মইটো খুব ধুনিয়া হয় এয়া গ্ৰীণ চিলনিত লাগিলেও পাই যাব দিছনে সো ভাল লাগিলে যোগাযোগ কৰিব সো আজিলে ৰাখু নেকি ন লাইভটো কাইলে আকৌ আহিম আজি দেৰি হল বহুত দেৰি হৈ গল গধুলি সময় আহিম ভাবিছিলো কিন্তু এনেকাকে নিজানত আহিম মোৰ বেছি ভাল লাগে নিজান হৈ থাকিলে জানে এনেকুৱা লাগে কথাখিনি কৈও ভাল লাগে আপোনালোকেও যেতিয়া বহুত হুলস্থুল হৈ থাকে লাইভত মই কিবা ক'ব নোৱাৰো মানে কনসেন্ট্ৰেট কৰিবলৈ অকন দিগদাৰ হৈ যায় সো হেতু কথা বহুত ভিডিও দি আছো চাব ৰিলস বনাই আছো তাৰ ভিতৰত যদি ভাল লাগিছে আপোনালোকে WhatsApp কৰিব আৰু ইমান সময় যে মোক আপোনালোকে চাই আছে হেতু কাৰণে বহুত বহুত ধন্যবাদ জনাইছো আগলৈ এনেকৈ মৰম দিব বুলি আশা ৰাখিলো আজিলৈ আহো সকলো কুশলে থাকিব গুড নাইট